গাইজ গুড মৰ্ণিং এভৰিৱান। সকলোৱে কেনে আছে? আশা কৰোঁ ভালে আছে। আচলতে মই দৈনন্দিন জীৱনৰ যিবিলাক কাম কাজ প্ৰতিদিনে কি কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, কিন্তু এতিয়া মই মনে মনে থিৰাং কৰি লৈছোঁ যে ফেচবুকটোৱে হৈছে আমাৰ জীৱনৰ আচল ডায়েৰী। আচলতে ডায়েৰী লিখিম বুলি বহুত বছৰ পাৰ হৈ গ'ল আৰু লিখাৰ অভ্যাসো নাই, এলাহটো বেছি জানেই আৰু এলাৰ অভাৱ নাই। সেইকাৰণে ফেচবুকক মই নিজৰ ডায়েৰী হিচাপে মেইন কৰি লৈছোঁ আৰু আজিৰ পৰা নতুন নতুন ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু এটা লগতে গুড নিউজ, আলহামদুলিল্লাহ, আল্লাহৰ কৃপাতে মই কালি 500 ৰিয়েকশ্যন পাইছোঁ। এনেই প্ৰথমতে ফেচবুকত আচলতে নিজৰ ডায়েৰী স্মৃতি হিচাপে ৰাখিবলৈ কিছুমান ফটো দিছিলোঁ, ভিডিঅ' দিছিলোঁ। এতিয়া লাহে লাহে আমি তাৰ পৰা ৰিয়েকশ্যন পাইছোঁ, মনিটাইজেশ্যনো পাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। চ' গাইজ, আজি ৰাতিপুৱাৰ পৰা মই কিছুমান কাম অলৰেডি কৰি পেলাইছোঁ আৰু মোবাইলত মই ষ্টাম্প নোহোৱাকৈ এনেকৈ হাতত ধৰি ধৰি গোটেইখিনি কাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ। চ' গাইজ, ফাৰ্ষ্টতে মই মৰিগাঁও ডিষ্ট্ৰিক্টত পানীত বহুত আইৰণ হয়। চাওক, পানী মই পাইপেৰে ভৰাই লৈছোঁ এনেকৈ আমাৰ বাথৰুমত, আৰু আমাৰ বাথৰুমখিনি এতিয়াহে ঠিক কৰি আছে, ভালকৈ ঠিক ঠাক হোৱা নাই। হ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইফালে বাচন বৰ্তন ওলাইছোঁ ধুম বুলি, ঠাণ্ডা বুলি এতিয়ালৈকে ধোৱা নাই। আৰু ইফালে পানী ফিল্টাৰ কৰি আছোঁ। আমি যিখিনি কাম কৰোঁ গোটেইখিনি কাম পানী ফিল্টাৰ কৰিহে কৰিব লাগে, নহ'লে ৰঙা পৰি যায়, চামনি পৰি যায়, যিহেতু আমাৰ পানীত আইৰণ আছে। আৰু ইফালে নতুন ধানৰ আহিছে, ইফালে ধানো সিজাইছে, আজি পথাৰত দিব। ধান শুকালে আপোনালোকৰ কাৰণে থাকিব, নিমন্ত্ৰণ থাকিল নতুন ধানৰ ভাত। ইফালে চাওক, ধানখিনি সিজাই ৰ'দত থৈ দিছোঁ। আৰু এটা কথা, বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ নিয়ম আছে। মৰিগাঁও ডিষ্ট্ৰিক্টত কিন্তু খৰিৰ অভাৱ, আমাৰ তাত কিন্তু জুই খৰিৰ অভাৱ নাই, তাতে গছ গছনি আছে। আৰু আপোনালোকে বেছিখিনিয়ে গমেই পায়, আমাৰ ডিষ্ট্ৰিক্ট বঙাইগাঁও, এতিয়া হাজবেণ্ডৰ ঘৰ মৰিগাঁও ডিষ্ট্ৰিক্টত। চ' গাইজ চাওক, গৰুৰ যিখিনি গোবৰ, সেইখিনি গোবৰ আচলতে এনেই পেলাই দিয়া নহয়, সেইখিনিৰে এনেকৈ লাখুটিৰ নিচিনা বনাই পিছতে সেইখিনি চৌকাত পৰা হয়, খৰি হিচাপে ইউজ কৰা হয় এনেকৈ। আৰু বিক্ৰী কৰিলেও 1 টকা 2 টকাকৈ বিক্ৰীও কৰিব পাৰে। কিছুমান মানুহে বনাই বিক্ৰীও কৰে। আজিকালি চৌকা বেছি ইউজেই নকৰে। চাওক, ধুনীয়াকৈ বনাই লাৰি থৈ দিছে। আৰু ইফালে আমাৰ ঘৰৰ কামো আৰম্ভ হৈছে। আগতে যিখিনি আমাৰ শহুৰেকে কৰিছিলে সেইখিনি বাৰু মোৰ শহুৰেকে ভাঙি দিলে। এতিয়া নতুন ডিজাইন, ডিজিটেল যুগৰ লগত আমি মিলাই আমাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব। আমি সকলোৱে বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীৰ যাতে অসুবিধা নহয়, সিহঁতে যাতে সুখে শান্তিতে থাকিব পাৰে, যেনেকৈ আমাৰ মা দেউতাকে বিচাৰিছিলে। আগৰ দিনত অভাৱ আছিলে, তথাপিও যিমানখিনি চেষ্টা কৰিছে, সেইকাৰণে আল্লাহৰ ওচৰত হাজাৰবাৰ শুক্ৰিয়া। চ' গাইজ, আমিও নতুন ঘৰৰ কাম আৰম্ভ কৰিছোঁ। আপোনালোকে দোৱা কৰিব যাতে পিছলৈ আমি এনেকৈ আগবাঢ়ি যাব পাৰোঁ। চাওক, এইখিনি বনাইছোঁ আৰু মাটি পেলাই আছে, পিছলৈ আমি আৰু সেইখিনি ৰুম ভাঙি দিম, ভাঙি পেলাই আকৌ কৰিম। এইফালে ঠাই কম, আমাৰ তাতে বহল মাটি, ঘৰ বাৰী বনালে বহুত ভাল লাগে, কিন্তু এইফালে ইমান বহল নহয়, মাটিখিনি দীঘলীয়াভাৱে ভাগ কৰে। সেইকাৰণে অলপ ৰাস্তা হৈ থাকে, ঘৰ এটা বনাই বেছি আহল বহল ৰাস্তা নাথাকে, বা আমাৰ যিখিনি দুৱাৰ বুলি কয় সেই দুৱাৰখিনিও নাথাকে। অলপ 4-5কে ৰাস্তা থৈ পেলাই ঘৰখিনি বনাব লাগে। সেইকাৰণে আমাৰ সিমান বহল নহ'ব। এতিয়া অলপ ঠাইৰ মাজত আমি যেনেকৈ বনাব পাৰোঁ তেনেকৈ বনাম। আজিকালি সকলোৱে নিজৰ ঘৰৰ হোম টুৰখিনি দিয়ে, কিন্তু আমাৰ সেইখিনি হোম টুৰৰ ব্যৱস্থা আমি এতিয়ালৈকে কৰিব পৰা নাই, জাষ্ট ট্ৰাই কৰিহে আছোঁ। গাইজ, আজি প্ৰায় বিয়া হোৱা 10 বছৰমান হ'লেই। 10 বছৰত বিয়াৰ পিছতহে ডিগ্ৰী কমপ্লিট কৰিছোঁ আৰু কিবা কিবি কৰিছোঁ, সপোনবিলাক আছিলে। যদিও চাকৰি পোৱা নাই, তথাপিও চেষ্টা কৰি আছোঁ কিবা কিবি কৰি নিজৰ ওপৰত নিজে চলিবলৈ। আচলতে আৰু এটা কথা, আপোনালোকে ল'ৰা বা ছোৱালীক যদি বিয়া দিয়ে, তেনেহ'লে আপোনালোকে অকল চাকৰি বাকৰি আৰু প্ৰপাৰ্টি নিবিচাৰিব।
আপোনালোকে বিচাৰিব সেই মানুহজনৰ মানৱতাবোৰ বা সেই পৰিয়ালটোৰ ভাল বিহেভ আছেনে নাই, আপোনাৰ ছোৱালীক ভালদৰে ৰাখিব পাৰিবনে নাই। এতিয়া চাওক, টকা পইচা চাই পেলাই আপোনালোকে বিয়া দিলে, কিন্তু সেই ঘৰৰ মানুহবিলাকৰ যদি বিহেভে ভাল নাথাকে, আচৰণে ভাল নহয়, আপোনালোকক যদি সন্মান কৰিব নাজানে, আপোনাৰ ছোৱালীক যদি শ্ৰদ্ধা কৰিব নাজানে, তেওঁৰ যিখিনি সন্মান সেইখিনি দিব নাজানে, তেনেহ'লে একোৱে নহয়, গোটেই জীৱনটো ভুগিব লাগিব। আৰু আজিকালি যৌতুক প্ৰথাও আছে। তো সেইকাৰণে গাইজ মই কৈছোঁ, আপোনালোকে যিমান পাৰে নিজৰ ল'ৰা ছোৱালীক নিজৰ ভৰিত কেনেকৈ থিয় কৰাব, শিক্ষিত কৰাব। এতিয়া আমি সকলোৱে আমাৰ ল'ৰা ছোৱালীক কি কৰোঁ, ডাঙৰ ডাঙৰ গিফ্ট দিওঁ, হয়নে নহয়। আজিকালি বাৰ্থডে কিবা কিবি সদায় আমি গিফ্ট দি থাকোঁ, কিন্তু সেই গিফ্টৰ সলনি যদি আমি আমাৰ ল'ৰা ছোৱালীক 300 টকা 400 টকাৰে এখন ব্যক্তিগত বিদ্যালয়ত বা ভাল এখন বিদ্যালয়ত পঢ়াই আনো বা ভাল টিউশ্যন এটা দি পেলাই যদি শিক্ষিত কৰোঁ, তেতিয়াহ'লে আপোনাৰ ছোৱালী এদিন নিজৰ ওপৰত নিজে ডিপেণ্ড কৰি চলিব পাৰিব, হাজবেণ্ডৰ ওপৰত বা হাজবেণ্ডৰ পৰিয়ালৰ ওপৰত ডিপেণ্ড কৰিব নালাগে। মানে এজনী ছোৱালী হৈ পেলাই নিজৰ ঘৰবাৰী নহয়, বিয়াৰ পিছত মাকৰ ঘৰত গ'লে বোলে মা দেউতাকৰ ঘৰ, হাজবেণ্ডৰ ঘৰত। আচলতে নিজৰ যদি টকা পইচা নাথাকে, একোৱে নাথাকে, কোনেও ৰেচপেক্ট নকৰে, আপোনালোকে জানে, আৰু আমি সকলোৱে সেইখিনি ভুক্তভোগী। সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে আপোনালোকে ডাঙৰ ডাঙৰ গিফ্টৰ সলনি 5 টকীয়া এটা কলম দি তাক শিক্ষিত কৰিবলৈ চেষ্টা কৰক, যাতে ভৱিষ্যতলৈ কামত আহে। এতিয়া আপোনাক এটা কোনোবাই ডাঙৰ গিফ্ট দিছে, সেই গিফ্টটো আপোনাৰ লগত মনৰ কিবা অমিল হ'ল, তেতিয়া চাব সেই গিফ্টখিনি ঘূৰাই লৈ যাব বা আপুনি দিবলৈ বাধ্য। এনেকুৱা কথা আপোনাৰ মনত ক'ব, এনেকুৱা আঘাত দিব যে আপুনি সেইখিনি গিফ্ট ঘূৰাই দিবলৈ বাধ্য হ'ব বা মানুহজনেও ল'ব। কিন্তু যদি আপুনি আপোনাৰ ল'ৰা বা ছোৱালীক ভালদৰে শিক্ষিত কৰা, লিখা পঢ়া কৰা, নিজৰ ভৰিত থিয় দিয়ে, সেইজন মানুহ বিদ্যা কোনেও কাঢ়ি ল'ব নোৱাৰে, বুদ্ধি কোনেও কাঢ়ি ল'ব নোৱাৰে। তেনেকুৱা এটা সম্পদ গিফ্ট দিয়ক আপোনালোকৰ ল'ৰা ছোৱালীক, উপহাৰ হিচাপে দান কৰক, যিখিনি সম্পদ আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে, মানে মৃত্যুৰ আগমুহূৰ্তলৈকে। চ' গাইজ, এইখিনি মোৰ আজিৰ হেৰি ভিডিঅ' আছিলে। আৰু এইফালে চাওক, লগতে আমি গৰু পোহোঁ গাখীৰ খাবলৈ, এইবিলাক অষ্ট্ৰেলিয়ান বুলি কয়। এতিয়া মোৰ ভিডিঅ'খিনি চাই যদি ভাল লাগে, আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পিছলৈ আকৌ নতুন ভিডিঅ' দিম আৰু মোৰ কাৰণে দোৱা কৰিব। বাই বাই।